পুনম আপোনালোকেও যেহেতু যথেষ্ট সংখ্যক আপোনালোকে ডে টু ডে লাইফত কেৱল ছাত্ৰ ছাত্ৰীসকলৰ লগতে আপোনালোকৰ যোগাযোগ আৰু ছাত্ৰ ছাত্ৰীসকলে বহু সপোন লৈ বহু আশা লৈ আপোনালোকৰ কাষ চাপে যাতে তেওঁলোকে নিজৰ গ'লটোত উপনীত হ'ব পাৰে গতিকে আমি যদিও NTA কৈ আছে যে ছাত্ৰ ছাত্ৰীসকল চিন্তিত হ'ব নালাগে আকৌ পৰীক্ষা হ'ব কোনো ধৰণৰ বিপাঙত নপৰে ছাত্ৰ ছাত্ৰীসকল তেনেধৰণৰ কথা কোৱা হৈছে তথাপিও এই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰি তুলিবৰ কাৰণে আপোনালোকে মই দেখোঁ আপোনাৰ ভিডিঅ'জবিলাক দেখোঁ আপোনাৰ শ্বৰ্ট ৰিলছবিলাক দেখোঁ তাত আপোনালোকে যথেষ্ট ধৰণে এটা হোমলি পৰিৱেশত খুব ধুনীয়াকৈ কাউন্সেলিং দিবলৈ চেষ্টা কৰে ছাত্ৰ ছাত্ৰীসকলক সেই মানসিক স্থিতিটো যেতিয়া ভাঙি যায় বৰ আকৌ ঘূৰাই অনাৰ ক্ষেত্ৰত আৰু বেছি পৰিশ্ৰম হয় এইখিনিত মই ছাত্ৰ ছাত্ৰীসকলে এইটোৱে ক'ম যে আমি ভাৰতবৰ্ষত বৰ্তমান সময়ত আছোঁ আৰু যিখিনি প্ৰত্যাহ্বান আমি যুঁজিবলগীয়া হৈছে তাৰ কাৰণে আমাৰ মাজত ৰেজিলিয়েঞ্চ লাগিব আৰু এইটো কেৱল এটা পৰীক্ষাৰ কাৰণে নহয় কোনো এটা পৰীক্ষা কোনো এটা কেৰিয়াৰ নিজৰ জীৱনটোতকৈ বেছি উদ্ধত লৈ যাব প্ৰয়োজন নাই কাৰণ জীৱনটো তাতকৈ বহুত বেছি ডাঙৰ আৰু বহুত বেছি ধুনীয়া এইটো এটা পৰীক্ষা ইয়াত তোমালোকৰ হয়তো আজি যি বিসংগতি হৈছে তাৰ দ্বাৰা যথেষ্ট তোমালোক প্ৰভাৱিত হৈছে বা প্ৰত্যাহ্বানমূলক এটা পৰিস্থিতিত তোমালোকে ভুগিবলগীয়া হৈছে কিন্তু তোমালোকে মনত ৰাখিবা এই যুঁজবিলাক সৰু ডাঙৰ যুঁজবিলাক যিবিলাক আহে আমাৰ জীৱনত এই যুঁজবিলাক যেতিয়া আমি সাহসেৰে যুঁজো আৰু এই ক্ষেত্ৰত তোমালোকে নিজৰ মানসিক স্থিতি মানসিক ভাৰসাম্যতা বজাই ৰাখি পুনৰবাৰ এই নিট পৰীক্ষাটো যিটো অনুষ্ঠিত কৰা হ'ব পুনৰবাৰ সেই উদ্যমেৰে তোমালোকে পৰীক্ষাটো দিয়া আৰু জীৱনত আটাইতকৈ ডাঙৰ যদি স্কিল আছে আমাৰ লাইফ স্কিল আছে সেইটো হৈছে ৰেজিলিয়েঞ্চ মানে আমি যদি কেতিয়াবা পৰি যাওঁ কেতিয়াবা যদি উজুতি খাওঁ তেতিয়া আকৌ কিমান আমি সেই একেই উদ্যমেৰে উঠিব পাৰোঁ সেইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু সেইকাৰণে মোৰ এয়াই অনুৰোধ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে তোমালোকে ভাগি নপৰিবা তোমালোকে এইটো যুঁজ প্ৰথমটো যুঁজ নহয় জীৱনৰ অন্য বহুকেইটা প্ৰত্যাহ্বান তোমালোকে সন্মুখীন হ'ব লাগিব এইটো এটা প্ৰত্যাহ্বান বুলি লোৱা চেলেঞ্জ বুলি লোৱা পুনৰবাৰ সেই একেই উদ্যমেৰে সেই একেই সাহসিকতাৰে তোমালোকে এই পৰীক্ষাটোত অৱতীৰ্ণ হোৱা